6 তাৰিখে আমাৰ বিটিচি চৰকাৰৰ কাৰ্যবাহী সদস্য ঘনশ্যাম দাসক আমি জানিব পৰা মতে ইয়াম পদটো চৰকাৰী পক্ষৰ পৰা খাৰিজ কৰা হৈছে। এই সম্পৰ্কত আমি অৱৰ সুৰক্ষা সমিতিয়ে এটা কথা ক'ব বিচাৰিছোঁ যে বিটিচিৰ কাৰ্যবাহী সদস্য ঘনশ্যাম দাসৰ ইয়াম পদটো খাৰিজ কৰা মানেই হ'ল বিটিচি অঞ্চলত বসবাস কৰা অৱৰ ৰাইজক ষড়যন্ত্ৰমূলকভাৱে কৰা এটা প্ৰতাৰণা। আমি এইকাৰণে ক'ব বিচাৰিছোঁ যে যি সময়ত প্ৰমোদ বড়োৰ নেতৃত্বাধীন UPPL বিজেপি মিত্ৰজোঁটৰ চৰকাৰ গঠন কৰিব পৰা নাছিল বিটিচিত, তেতিয়াই কিন্তু একমাত্ৰ ঘনশ্যাম দাসক লগত লৈ UPPL আৰু বিজেপিয়ে চৰকাৰ গঠন কৰিছিল। তেতিয়া কিন্তু কোনো চৰ্ত আৰোপ কৰা নাছিল। আৰু যদি চৰ্ত আৰোপ কৰিছিল, আমি অৱৰ সুৰক্ষা সমিতি এটা কথা ক'ব বিচাৰিছোঁ, আমি এটা কথা সুধিব বিচাৰিছোঁ অসম চৰকাৰ আৰু বিটিচি চৰকাৰক যে তেওঁলোকে যদি তেতিয়া চৰ্ত সাপেক্ষে যদি ঘনশ্যাম দাসক যদি এই চৰকাৰত অন্তৰ্ভুক্ত কৰিছিল বা ইয়াম পদটো প্ৰদান কৰিছিল, সেই চৰ্তটো তেওঁলোকে ৰাজহুৱা কৰিব লাগে। আমি জ্ঞাত, সেই সময়ৰ পৰাই আমি এটা কথা গম পাই আহিছোঁ যে আমি জ্ঞাত আছোঁ যে তেতিয়া কোনো চৰ্ত আৰোপ কৰা হোৱা নাছিল। চৰ্ত মাত্ৰ এটা কথাই আছিল, আলোচনা মাত্ৰ এটাই আছিল যে ঘনশ্যাম দাসে প্ৰমোদ বড়োক সমৰ্থন দিব লাগে আৰু সমৰ্থনৰ বিনিময়ত বিটিচি অঞ্চলত বসবাস কৰা অৱৰ ৰাইজৰ যিসমূহ সমস্যা, এই সমস্যাসমূহ চৰকাৰে অগ্ৰাধিকাৰ প্ৰদান কৰি সমস্যাসমূহ সমাধানৰ ক্ষেত্ৰত এটা পদক্ষেপ গ্ৰহণ কৰিব। তাত বাহিৰে কিন্তু অন্য চৰ্ত আৰোপ কৰা নাছিল। এতিয়া আমি গম পাইছোঁ যে সেইদিনা যোৱাকালি ৰঞ্জিত দাস অসমৰ মাননীয় মন্ত্ৰী ৰঞ্জিত দাস ডাঙৰীয়া এটা কথা কৈছে যে অসমৰ মুখ্যমন্ত্ৰী মাননীয় হিমন্ত বিশ্ব শৰ্মাৰ অনুগ্ৰহত হয়তো এই ঘনশ্যাম দাসে ইয়াম পদটো ঘূৰাই পাব পাৰে যদি তেওঁলোকে দিয়া চৰ্তসমূহ পূৰণ কৰে। এতিয়া কিয় চৰ্ত আহি পৰিল? আমাৰ প্ৰশ্ন, চৰ্ত এতিয়া কিয় আহি পৰিল? এতিয়া ঘনশ্যাম দাসে এতিয়া UPPL বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থীৰ হৈ প্ৰচাৰ চলাব লাগে। UPPL মিত্ৰজোঁটৰ প্ৰাৰ্থীৰ প্ৰচাৰ সভাত তেওঁ অংশগ্ৰহণ কৰিব লাগে আৰু যদি অংশগ্ৰহণ নকৰে তেতিয়াহ'লে তেওঁলোকে ইয়াম পদটো খাৰিজ কৰিছে বুলি তেওঁলোকে স্পষ্ট কৰি দিছে। আৰু প্ৰমোদ বড়ো ডাঙৰীয়াই এটা কথা কৈছে যে ঘনশ্যাম দাসৰ স্থিতি স্পষ্ট কৰিব লাগে। ঘনশ্যাম দাসৰ স্থিতি আজিয়েই নহয়, আগৰ পৰাই স্পষ্ট যে তেওঁ বিটিচিৰ অৱৰ সুৰক্ষা সমিতি নামৰ সংগঠনটোৰ গৰ্ভত জন্ম লোৱা JSP দলৰ এজন কাৰ্যবাহী সদস্য। তেওঁ গণৰক্ষা পাৰ্টিৰ পৰা প্ৰতিনিধিত্ব কৰা এজন কাৰ্যবাহী সদস্য। গতিকে তেওঁৰ কথা স্পষ্ট, তেওঁ বিটিচিত 22 লক্ষ অৱৰ জনসাধাৰণৰ স্বাৰ্থত তেওঁ সদায় আছে আৰু সদায় থাকিব। আৰু যদি নাথাকে, আমি ঘনশ্যাম দাসকো কৈছোঁ, যদি তেওঁ নাথাকে তেতিয়াহ'লে আমি অৱৰ সুৰক্ষা সমিতিৰ স্থিতি স্পষ্ট যে তেওঁ যদি অৱৰ সুৰক্ষা সমিতিক বাদ দি বা বিটিচিত বসবাস কৰা 22 লক্ষ অৱৰ জনসাধাৰণক বাদ দি তেওঁ যদি অন্য ধৰণৰ চিন্তা চৰ্চা কৰে তেতিয়াহ'লে তাৰ ফল অনাগত দিনত ভোগ কৰিব লাগিব। আৰু আমি সেইকাৰণে কৈছোঁ যে বিটিচিত 22 লক্ষ অৱৰ জনসাধাৰণক অসম চৰকাৰ আৰু UPPL চৰকাৰে এটা পৰিকল্পিতভাৱে ষড়যন্ত্ৰ কৰি এটা গভীৰ এই প্ৰতাৰণা তেওঁলোকে কৰিলে। আমি স্পষ্ট কৰি দিছোঁ যে অসম চৰকাৰক যদি এনেকুৱা যদি অনাগত দিনত যদি বাৰে বাৰে যদি বিটিচিত বসবাস কৰা 22 লক্ষ অৱৰ ৰাইজৰ লগত যদি তেওঁলোকে হেতা লিখি থাকে, অৱৰ ৰাইজৰ যদি আৱেগ অনুভূতিক লৈ তেওঁলোকে হেতা লিখি থাকে, তেতিয়াহ'লে আমাৰ যি সমাগত লোকসভা নিৰ্বাচন, এই সমাগত নিৰ্বাচনত তেওঁলোকক আমি প্ৰত্যুত্তৰ দিবলৈ বাধ্য হ'ম। আৰু আমি বিটিচিত বসবাস কৰা 22 লক্ষ অৱৰ জনসাধাৰণক আমি স্পষ্ট কৰি এটা কথা অনুৰোধ জনাব বিচাৰিছোঁ যে তেওঁলোকে এই কথাবিলাক, এই যিবিলাক ষড়যন্ত্ৰ ইতিমধ্যে বিটিচিত বসবাস কৰা অৱৰ ৰাইজৰ বিৰুদ্ধে চলি আছে, তেওঁলোকে আমাৰ বিটিচিত বসবাস কৰা অৱৰ ৰাইজে এটা কথা জানি ল'ব লাগে যে যিসমূহ চৰকাৰে আজি বিজেপি চৰকাৰে, আজি UPPL চৰকাৰে যি ষড়যন্ত্ৰত ইতিমধ্যে লিপ্ত হৈছে, গতিকে এই ষড়যন্ত্ৰৰ প্ৰত্যুত্তৰ আমাৰ সমাগত লোকসভা নিৰ্বাচনত বিটিচিবাসী অৱৰ ৰাইজে দিয়াৰ কাৰণে প্ৰস্তুত থাকিব লাগে। যে আজিয়ে নহয়, যে বিজেপি চৰকাৰে হওক, UPPL চৰকাৰে হওক বা BPF দলেই হওক, বিটিচিৰ পৰা অৱৰ ৰাইজক উৎখাত কৰাৰ এটা গভীৰ ষড়যন্ত্ৰ তেওঁলোকে বিটিচি গঠন হোৱাৰ দিনৰে পৰাই কৰি আহিছে। গতিকে আমি এই কথাটো আমি কৈছোঁ যে যদি তেনেকুৱা ধৰণৰ ষড়যন্ত্ৰ তেওঁলোকে যদি বাৰে বাৰে বিটিচিত বসবাস কৰা ৰাইজৰ বিৰুদ্ধে যদি কৰি থাকে, তেতিয়াহ'লে আমি কৈছোঁ যে আপোনালোক বা আমি প্ৰত্যেকেই এটা কথা জ্ঞাত যে আমাৰ শত্ৰুৰ শত্ৰু আমাৰ মিত্ৰ, এই কথাটো বহলভাৱে প্ৰচলন হৈ আছে। গতিকে যদি অনাগত দিনত যদি আমাৰ বিৰুদ্ধে এনেকুৱা ষড়যন্ত্ৰত লিপ্ত হয় অসম চৰকাৰ বা বিজেপি দল বা UPPL দলে, তেতিয়াহ'লে আমি এই সূত্ৰটোকে অনাগত দিনত ব্যৱহাৰ কৰিবলৈ বাধ্য হ'ম।
যদি বিকল্প আমি বাৰে বাৰে কৈ আছোঁ যে অকল এজন সাংসদ নৱকুমাৰ শৰণীয়াই নহয়, আমাৰ লগত আৰু তেনেকুৱা নৱকুমাৰ শৰণীয়া বহুত আছে। তেওঁলোকে ইতিমধ্যে আমাৰ প্ৰস্তুত হৈ আছে। যদি কিবা কাৰণতো যদি নৱকুমাৰ শৰণীয়া জাতিগত প্ৰমাণ পত্ৰ যদি ইফাল সিফাল হয় বা বাতিল হয়, তেতিয়াহ'লে আমি আমাৰ 19 তাৰিখৰ মুহূৰ্তত আমি এই অনাগত লোকসভা নিৰ্বাচনত আমি এই নমিনেশ্যন দিবলৈ আমি সাজু হৈ আছোঁ। ফালৰ পৰাই হ'ব। জি এছ পিৰ ফালৰ পৰা বুলি কথা নাই, যিহেতু আমি জি এছ পি দলক ইতিমধ্যে আমি চৰ্ত সাপেক্ষে আমি সমৰ্থন দিবলৈ আগবাঢ়িছোঁ। গতিকে জি এছ পি আৰু অৱৰোহ সুৰক্ষা সমিতিয়ে এটা আলোচনাত মিলিত হৈ আমি এটা সিদ্ধান্তত উপনীত হ'ম আৰু আমি অনাগত লোকসভা নিৰ্বাচনত আমি প্ৰাৰ্থী প্ৰক্ষেপ কৰিম। আনফালে অৱদাসে প্ৰাৰ্থিত্ব আগবঢ়াইছে, ইতিমধ্যে প্ৰচাৰ কাৰ্য চলাই আছে। আজি চাওক, BTAD অসম আমাৰ অৱৰোহ সুৰক্ষা সমিতি BTAD অসম বুলি কোনো এটা সংগঠন নাই। 2017 চনতেই এই সংগঠনটো ভংগ কৰা হৈছিল আৰু এই সংগঠনটো ভংগ কৰি অৱৰোহ সুৰক্ষা সমিতিৰ লগত চামিল কৰা হৈছিল আৰু তেতিয়াই কিন্তু অৱৰোহ সুৰক্ষা সমিতি BTAD নামৰ সংগঠনটো ভংগ হৈ গৈছিল। এতিয়া মাত্ৰ জন দাসক আমি বাৰে বাৰে আমি অনুৰোধ কৰি আছোঁ, আমি বাৰে বাৰে তেওঁৰ ওচৰলৈ মানুহ পঠাই আছোঁ, আমি তেওঁক আমাৰ লগত একত্ৰিত হৈ কাম কৰাৰ কাৰণে আমি আহ্বান জনাই আছোঁ। তেওঁ কিন্তু আমাৰ লগত একত্ৰিত হৈ কাম কৰাৰ কাৰণে প্ৰস্তুত নহয়। ইয়াৰ অন্তৰালত অন্য কিবা এটা শক্তি লুকাই আছে বুলি আমি অনুমান কৰিব পাৰোঁ বা আমি এটা সন্দেহ কৰিব পাৰোঁ। গতিকে আজিও আমি জন দাসক কৈছোঁ, জন দাসে কোনোদিনে আমি অৱৰোহ সুৰক্ষা সমিতিৰ ওচৰত অনাগত লোকসভা নিৰ্বাচনত প্ৰাৰ্থিত্ব প্ৰদান কৰিম বুলি আমাৰ ওচৰত আবেদনো জনোৱা নাই, আমাক জনোৱাও নাই। গতিকে আমাৰ লগত আলোচনা বিলোচনা নকৰাকৈ তেওঁ মাজতে আহি এটা অৱৰোহ সুৰক্ষা সমিতি BTAD নামৰ সংগঠনৰ নাম লৈ তেওঁ প্ৰাৰ্থী হিচাপে নিজকে ঘোষণা কৰিছে। গতিকে আমি আজিও জন দাসক এটা কথা স্পষ্ট কৰি দিছোঁ বা আমি আজিও জন দাসক এটা কথা কৈছোঁ যে তেওঁ আমাৰ লগত মিলিত হওক, আমাৰ লগত আলোচনা বিলোচনা কৰক। যদি তেওঁ লোকসভা নিৰ্বাচনত প্ৰাৰ্থী হোৱাৰ ইচ্ছা আছে, তেতিয়াহ'লে আমি বিবেচনা কৰিব পাৰোঁ। আমাৰ লগত আলোচনা বিলোচনা নকৰাকৈ তেওঁ এজন নিজকে প্ৰাৰ্থী হিচাপে থিয় দিছে বা নিজকে ঘোষণা কৰিছে, প্ৰচাৰ কাৰ্য চলাই আছে। আমি বাৰে বাৰে মানুহ পঠাই আছোঁ, তেওঁ আমাৰ লগত লগ হোৱাৰ বা চামিল হোৱাৰ কাৰণে, ঐক্যমতত উপনীত হোৱাৰ কাৰণে তেওঁ ইচ্ছা প্ৰকাশ নকৰে। আমি এই ক্ষেত্ৰত এটা কথা সন্দেহ কৰিব পাৰোঁ বা আমাৰ সন্দেহ হয়, আমাৰ বুলিয়ে নহয় সকলো ৰাইজৰে এটা কথা সন্দেহ। गेलेनायखौ मोजां मोनग्रा एबा गावबा गावनि गथ'खौ पेन्सिल सिलाट मार्शल आर्ट्सनि गोख्रों गेलेगिरि खालामनो सानग्राफोरनि थाखाय मोजां खौरां। चिरां जिल्लानि सापागुरि पेन्सिल सिलाट मार्शल आर्ट्स एकाडेमियाव मुं थिसननाया सोलिगासिनो। नोंथांमोना नोंथांमोननि गथ'खौ सापागुरि पेन्सिल सिलाट मार्शल आर्ट्सनि एकाडेमियाव मुं थिसननो हागोन। फोरोंनायनि जायगाया जाबाय सापागुरि लावज्रिपारा दगरपारा गेलेग्रा फोथार आरो बेरांगाव हास्रावबारि। मख'जाथाव दि सापागुरि पेन्सिल सिलाट मार्शल आर्ट्स एकाडेमिनि सोलोंसाफ्रा गुबुन गुबुन जायगायाव गेलेहैनानै जाफुंसारदों। नोंथांमोनाबो नोंथांनि गथ'खौ सापागुरि पेन्सिल सिलाट मार्शल आर्ट्स एकाडेमियाव मुं थिसननानै पेन्सिल सिलाट मार्शल आर्ट्सनि आखा-फाखा गेलेगिरि खालामदो। सापागुरि पेन्सिल सिलाट मार्शल आर्ट्स एकाडेमि।